বন্ধুসকল, ভাৰতীয় দলে চতুৰ্থ দিনত নিজৰ ইনিংছ আৰম্ভ কৰি বাংলাদেশৰ বলাৰসকলক উচিত শিক্ষা দিলে। ভাৰতীয় দলৰ বেটাৰসকলে যি ধৰণে খেলিছিল, কোনো এজন বেটাৰেই নিজৰ এচিভমেণ্টৰ কাৰণে খেলা নাছিল। দলৰ কাৰণে সকলো উজাৰি দিছিলে ভাৰতীয় দলৰ বেটাৰসকলে। আৰু ভাৰতীয় দলৰ খেলুৱৈসকলৰ কেৱল মাত্ৰ এয়াই লক্ষ্য আছিল যে জয়ৰ বিকল্প একোৱেই নাই। আৰু ঠিক তেনেদৰেই যিহেতু ভাৰতীয় দলৰ হাতত কেৱল মাত্ৰ 2টা দিন বাকী আছিলে এই টেষ্ট মেচত জয়লাভ কৰিবৰ কাৰণে, আৰু সেই 2টা দিনত ভাৰতীয় দলে বাংলাদেশত 233 ৰানৰ প্ৰত্যুত্তৰ দিবলৈ ধৰি ভাৰতীয় দলে 285 ৰান সংগ্ৰহ কৰে কেৱল মাত্ৰ 35 অভাৰতে। আৰু এয়া এক অনন্য ৰেকৰ্ড। আৰু ভাৰতীয় দলে মেচখনত টেষ্ট মেচৰ দৰে বেটিং কৰা নাছিল, সম্পূৰ্ণ T20 ৰোমাঞ্চ দিছিলে ভাৰতীয় দলৰ বেটাৰসকলে। যি ধৰণে ৰোহিত শৰ্মা আৰু জয়সৱালে প্ৰথমতেই আৰম্ভণি দিছিলে সেয়া ক্ৰেডিট দিব লাগিব। টেষ্ট ক্ৰিকেটত কেৱল মাত্ৰ 3.5 অভাৰতেই দুয়ো মিলি 55 ৰানৰ যি এটা পাৰ্টনাৰশ্বিপ গঢ়ি উঠিছিল প্ৰথম উইকেটৰ জুটিত, ইয়াৰ পৰাই ভাৰতীয় দলৰ মন্তব্য বুজিব পৰা গৈছিল যে ভাৰতীয় দলে কেৱল মাত্ৰ জয়ৰ লক্ষ্য আগত লৈহে খেলি আছে। মেচখনত ৰোহিত শৰ্মাই 11টা বলৰ সন্মুখীন কৰি 23 ৰান সংগ্ৰহ কৰিছিল যদিও ইনিংছৰ প্ৰথম 2টা বলতে যি ধৰণে 6 কোবাই নিজৰ যি মন্তব্য সেয়া জানিবলৈ দিছিলে ৰোহিত শৰ্মাই 23 ৰান কৰি আউট হৈছিল যদিও আনফালে যশস্বী জয়সৱালে যি ধৰণে এপ্ৰ'চ লৈ বেটিং কৰিছিল সেয়া ক্ৰেডিট দিব লাগিব। জয়সৱালে কেৱল মাত্ৰ 51টা বলৰ সন্মুখীন কৰি 72 ৰানৰ এটা তুফানী ইনিংছৰ উপহাৰ দিছিলে। আৰু জয়সৱালে যি ধৰণে ইনিংছ বিল্ড কৰিছিলে, ইয়াৰ আগত বাংলাদেশৰ বলাৰসকলে লেন্থ সকলো পাহৰি গৈছিলে। যি বাংলাদেশৰ সংবাদ মাধ্যমত বাংলাদেশৰ বলাৰসকলক লৈ ভাৰতীয় বেটাৰসকলক সমালোচনা কৰি আছিল, তেখেতসকলে আজি জয়সৱালৰ এই ইনিংছ চাই লওক। আৰু 141 ষ্ট্ৰাইক ৰেটত বেটিং কৰিছিলে যশস্বী জয়সৱালে। কেৱল মাত্ৰ জয়সৱালেই নহয়, শুভমান গিলেও 36টা বলৰ সন্মুখীন কৰি 39 ৰানৰ এটা তুফানী ইনিংছ খেলিছিল। আৰু 108 ষ্ট্ৰাইক ৰেটত বেটিং কৰিছিলে শুভমান গিলে। তাৰোপৰি বিৰাট কোহলিয়েও যোৱা মেচখনত ডাঙৰ স্ক'ৰ কৰিব পৰা নাছিল যদিও এই মেচখনত 47 ৰানৰ স্ক'ৰত আউট হৈ অৰ্ধশতকৰ পৰা বঞ্চিত হৈছিল যদিও বিৰাট কোহলিয়ে যে দলৰ কাৰণে খেলিছিল ইয়াৰ পৰাই বুজিব পৰা যায়। আৰু কেৱল মাত্ৰ বিৰাট কোহলিয়ে নহয়, শেষলৈকে লোকেশ ৰাহুলেও 43টা বলৰ সন্মুখীন কৰি 68 ৰানৰ এটা ইনিংছ উপহাৰ দিছিলে আৰু 158 ষ্ট্ৰাইক ৰেটত বেটিং কৰিছিলে। তুলনামূলকভাৱে চাব গ'লে ভাৰতীয় দলৰ বেটাৰসকলে যি ধৰণে ডমিনেটিংভাৱে প্ৰদৰ্শন কৰিছিল আৰু বাংলাদেশৰ যি 233 ৰানৰ লক্ষ্য অতিক্ৰম কৰি অতি কম সময়তে ভাৰতীয় দলৰ হাতত লিড লোৱাৰ যি এটা লক্ষ্য আছিল, আৰু সেই ক্ষেত্ৰত ভাৰতীয় দলে 52 ৰানৰ লিড ল'বলৈ সক্ষম হয় প্ৰথম ইনিংছত। আৰু দিনৰ শেষত ভাৰতীয় দলে 285 ৰানত 9 উইকেট হেৰুৱাই ইনিংছ ডিক্লেয়াৰ কৰে আৰু বাংলাদেশ দলক বেটিঙৰ কাৰণে আমন্ত্ৰিত কৰে। বাংলাদেশৰ বেটিঙত আহি কেৱল মাত্ৰ 26 ৰানৰ স্ক'ৰতে 2টাকৈ উইকেট হেৰুৱাইছে। আৰু ভাৰতীয় দলক পঞ্চম দিনত জয়ৰ কাৰণে কেৱল মাত্ৰ 8টা উইকেটৰ প্ৰয়োজন। আৰু প্ৰথম 2টা ছেশ্যনতেই যদি ভাৰতীয় দলে যদি বাংলাদেশক অল আউট কৰিব পাৰে, তেনেহ'লে নিশ্চয়কৈ আজি যি ধৰণে ডমিনেটিংভাৱে বেটিং প্ৰদৰ্শন কৰিছে ভাৰতীয় দলৰ বেটাৰসকলে, সেই মৰ্মে তৃতীয় ছেশ্যনতেই ভাৰতীয় দলে বাংলাদেশে কৰা এই ৰানৰ স্ক'ৰ যে এটা ছেশ্যনতেই অতিক্ৰম কৰিব পাৰিব। মেচখনত চাব গ'লে বহুকেইটা ৰেকৰ্ড হোৱা দেখা গৈছে, তাৰে ভিতৰত কেৱল মাত্ৰ 3 অভাৰতেই 50 ৰান সংগ্ৰহ কৰিছিলে ভাৰতীয় দলে, আৰু 10.1 অভাৰতেই 100 ৰান সম্পূৰ্ণ কৰিছিলে, 18.2 অভাৰতেই 150 ৰান সম্পূৰ্ণ কৰিছিলে, 24.2 অভাৰতেই 200 ৰান সম্পূৰ্ণ কৰিছিলে, আৰু 30.1 অভাৰতেই 250 ৰান সংগ্ৰহ কৰি ভাৰতীয় দলে দেখুৱাই দিলে কিয় বেটিং ডেথ বুলি গণ্য কৰা হয় ভাৰতীয় দলক। তাৰোপৰি যি ধৰণৰ ৰান ৰেট মেইনটেইন কৰি বেটিং কৰিছিল ভাৰতীয় দলে, টেষ্ট ক্ৰিকেটত ৰান ৰেট মেইনটেইন কৰি বেটিং কৰিছিল, সেই ৰান ৰেট T20 ক্ৰিকেটতো মেইনটেইন কৰাটো কেতিয়াবা অসম্ভৱ যেন হৈ পৰে। আৰু ভাৰতীয় দলে সম্পূৰ্ণ মেচখনত 8.22 ৰান ৰেটত বেটিং কৰি দেখুৱাই দিলে যে ভাৰতীয় দলৰ বেটাৰসকলৰ কিমান পাৰদৰ্শিতা আছে। পঞ্চম দিনত নিশ্চয়কৈ ভাৰতীয় দলৰ বলাৰসকলেও বেটাৰসকলৰ দৰে ভাল বলিং প্ৰদৰ্শন কৰি অতি কম সময়তে বাংলাদেশক অল আউট কৰি ভাৰতীয় দলে জয়ৰ লক্ষ্যত উপনীত হ'বলৈ পাৰিব। আৰু ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ কাৰণে ভাৰতীয় দলৰ এই মেচ জয়লাভ কৰাটো অতিকৈ প্ৰয়োজনীয়, আৰু সেই জয়ৰ কাৰণে ভাৰতীয় দলে খেলি আছে।
পঞ্চম দিনত যদিহে বৰষুণে বাধা নিদিয়ে তেনেহ'লে হয়তো ভাৰতীয় দলে মেচখনত প্ৰায় 90%ই নিজৰ হাতৰ মুঠিত কৰি লৈছে আৰু সেই মৰ্মে জয়লাভ কৰিব পাৰে নে নাই সেয়া চাবলগীয়া বিষয় হ'ব। আজিলৈ ইমানেই, ধন্যবাদ।